ঠাণ্ডাৰ দিনত দেখা দিয়া কেইটামান কমন স্কিনৰ সমস্যা হৈছে স্কিনত ড্ৰাইনেছ অহা, ওঁঠ ফটা, ভৰি ফটা, গুৰুহা ফটা, তাৰপিছত এংগুলাৰ কিলাইটিছ, আপোনালোকৰ ওঠৰ এই ছাইডৰ দুটা ফালে ফটা, তাৰপিছত স্কিনৰ আপোনাৰ ফ্লেকি ইৰাপশ্যন, আপোনালোকৰ স্কিনৰ ওপৰৰ লেয়াৰটো কি হয় মৰি যায়, তাৰ পৰা লাহে লাহে সেইখিনি ওলাই পৰে। এই ধৰণৰ সমস্যাবোৰ যে দেখা দিয়ে এইবোৰ আচলতে খুব জটিল মেডিকেল কণ্ডিশ্যন নহয়। ঠাণ্ডাৰ দিনত আমাৰ স্কিনৰ যিটো নৰ্মেল ফিজিঅ'লজি থাকে সেইটো সাধাৰণতে পৰিৱৰ্তন হয়। অৰ্থাৎ গৰম দিনত আমাৰ স্কিনটো যেনেকৈ কাম কৰে ঠাণ্ডাৰ দিনত তেনেকৈ কাম নকৰে। আৰু ঠাণ্ডাৰ দিনত আমাৰ স্কিনত আচলতে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনটো কিয় হয়, এই গোটেইখিনি কথা মই আজি আলোচনা কৰিম আৰু লগতে জনাম যে আচলতে এইবোৰ বেমাৰৰ কাৰণে আপোনালোকৰ মেডিকেল ট্ৰিটমেণ্টৰ কিবা প্ৰয়োজন আছে নেকি, বা আপোনালোকৰ নিজৰ ফালৰ পৰা কৰিবলগীয়া কি থাকে, আপোনালোকৰ কছমেটিকৰ ক্ষেত্ৰত হওক, আপোনালোকৰ ডায়েটৰ ক্ষেত্ৰত হওক, বা নৰ্মেলি আপোনালোকে কেনেকৈ এই সমস্যাবোৰৰ পৰা নিজকে প্ৰটেক্ট কৰিব পাৰে। আৰু এজ ইউজুৱেল ভিডিঅ'টোৰ শেষত মই দুটা হোমিঅ'পেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিম। এই মেডিচিন দুটা আমি ঠাণ্ডাৰ দিনত আমাৰ স্কিনত অহা পৰিৱৰ্তনৰ ফলত যিবোৰ বেমাৰ হয় সেই বেমাৰবোৰ চিকিৎসা কৰোঁতে ব্যৱহাৰ কৰোঁ। আৰু বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাষ্ট এই দুটা মেডিচিনতে কি হয় সমস্যাটো দূৰ হৈ যায়। আমি জেনেৰেলি ভাবোঁ যে ঠাণ্ডাৰ দিনত আমি কি ঠাণ্ডা বতাহ পোৱাৰ কাৰণে বা ধূলি বালি পোৱাৰ কাৰণে কি হয় আমাৰ স্কিনৰ এই প্ৰব্লেমবোৰ হয়, কিন্তু আচলতে সেইটো নহয়। ইয়াৰ তিনিটা মুখ্য কাৰণ আছে। তাৰে প্ৰথমটো হ'ল ইনক্ৰিজ ইন ট্ৰান্স এপিডাৰ্মেল ৱাটাৰ লছ। ইয়াৰ মানে হৈছে ঠাণ্ডাৰ দিনত যেতিয়া ঠাণ্ডা বতাহ বা ধূলি আহি আমাৰ স্কিনৰ লগত কণ্টেক্টত আহে বা আমাৰ স্কিনৰ লগত টাচ হয়, তেতিয়া আমাৰ স্কিনৰ যিটো মইশ্চাৰ কণ্টেণ্ট আছে সেইটো বাহিৰত ওলাই যায়। আমাৰ স্কিনে সেই মইশ্চাৰ কণ্টেণ্টটো ধৰি ৰাখিব নোৱাৰে। ইয়াৰ ছেকেণ্ড কাৰণটো হৈছে ডিক্ৰিজ ইন চিবাম প্ৰডাকশ্যন। আমাৰ স্কিনত এটা অইল গ্লাণ্ড থাকে, তাৰ পৰা চিবাম বোলা এটা পদাৰ্থ ৰিলিজ হয়, যিটো আমাৰ স্কিনৰ ওপৰত আহি কি কৰে অইলি এটা লেয়াৰ ক্ৰিয়েট কৰে। সেই প্ৰডাকশ্যনটো সাধাৰণতে কি হয় কমি যায়, সেইকাৰণে স্কিনবোৰ ড্ৰাই হয়, স্কিনৰ টেক্সচাৰটো ৰাফ হয়, তাৰপিছত স্কিনটো টাইট অনুভৱ কৰে। কেতিয়াবা স্কিনৰ ওপৰৰ লেয়াৰটো কি হয় মৰি যোৱা যেন হয় আৰু সেইটো লাহে লাহে সৰি পৰে। ইয়াৰ থাৰ্ড কাৰণটো হৈছে ডেমেজড স্কিন বেৰিয়াৰ। ইয়াৰ মানে হৈছে ঠাণ্ডা দিনত যদি আমি ফ্ৰিকুৱেণ্টলি হেণ্ড ৱাছ কৰোঁ, হট শ্বাৱাৰ লওঁ, গৰম পানীৰে গা ধুওঁ, বা ৰুমত যদি হিটাৰ ব্যৱহাৰ কৰোঁ, আমাৰ স্কিনৰ যিটো নেচাৰেল লিপিড আছে সেই লিপিডটো কি হয় ৱাশ্ব অফ হৈ যায়, সেইটো লাহে লাহে কমি যায়, যাৰ কাৰণে স্কিনত কি হয় মাইক্ৰ' ক্ৰেকছ ডেভেলপ হয়। আৰু এই ক্ৰেকছটো ডেভেলপ হোৱাৰ কাৰণে কি হয় আমাৰ মুখত বা আমাৰ নাকৰ ওচৰত চাব সৰু সৰু বগা বগা পেটচেছ বা সৰু সৰু স্পট ডেভেলপ হয়। আৰু এই লিপিডটো নাইকিয়া হৈ যোৱাৰ ফলত কি হয় আমাৰ হাতৰ স্কিনবোৰ লাহে লাহে পিল অফ হৈ যায়, হাতৰ স্কিনবোৰ উঠিব ধৰে। তাৰপিছত আপোনালোকৰ হিলছত ক্ৰেকছ ডেভেলপ হয়, গুৰুহা ফাটিব ধৰে, আপোনালোকৰ লিপছত ক্ৰেকছ ডেভেলপ হয়, এংগুলাৰ কিলাইটিছ হয়, আপোনালোকৰ ওঁঠটো ফাটিব ধৰে আৰু ওঠৰ এংগেলত এই দুটা ছাইডত কি হয় ক্ৰেকছ ডেভেলপ হয়। কিন্তু চেলেঞ্জটো হৈছে যে আপোনালোকৰ স্কিন বেৰিয়াৰটো ডেমেজ হৈছে নেকি, সেইটো আপোনালোকে চিনাক্তকৰণ কেনেকৈ কৰিব। ইয়াৰ কেইটামান সাধাৰণ চাইন আছে। আপোনালোকে যদি ক্ৰীম লগাওঁতে কেতিয়াবা তাতে বাৰ্ণিং অনুভৱ কৰে বা ষ্টিংগিং অনুভৱ কৰে, যদি জ্বলা পোৰা অনুভৱ কৰে, সেইটো এটা চাইন হ'ব পাৰে। আপোনালোকৰ আঁঠুৰ ওচৰত বা হাতৰ এলব' জইণ্টত এইবোৰৰ স্কিনবোৰ যদি কি হয় অলপমান ৰাফ অনুভৱ হয়, তেনেহ'লে এইটো এটা ইণ্ডিকেশ্যন হ'ব পাৰে। তাৰপিছত আপোনালোকৰ হাতৰ স্কিনবোৰ যদি কেতিয়াবা ৰঙা পৰে, আপোনালোকে ওঠত লিপ বাম সানি আছে, তাৰ পিছতো যদি আপোনালোকৰ ওঠৰ স্কিনবোৰ উঠিব ধৰে, তেনেহ'লেও আপোনালোকে এটা ধাৰণা কৰিব পাৰে যে আপোনালোকৰ স্কিন বেৰিয়াৰটো কি হ'ব পাৰে ডেমেজ হ'ব পাৰে। আৰু এই স্কিন বেৰিয়াৰটো ডেমেজ হোৱাৰ যিটো প্ৰক্ৰিয়া, এইটো আমি নিজৰ তৰফৰ পৰা কি কৰিব পাৰোঁ কণ্ট্ৰল কৰিব পাৰোঁ। গা ধোৱাৰ সময়ত যদি আপোনালোকে গৰম পানী ব্যৱহাৰ কৰে, তেনেহ'লে খুব কম সময়তে গা ধুই কেনে আপোনালোকে ওলাই আহিব, বেছি সময় আপোনালোকে গৰম পানীৰ কণ্টেক্টত নাথাকিব। আপোনালোকে ঠাণ্ডাৰ দিনত ফেচ ৱাছ বা ফেচ স্ক্ৰাব এইবোৰ জেনেৰেলি কমকৈ কৰিব লাগে। আপোনালোকে যদি ৰেগুলাৰলি চেনিটাইজাৰ ব্যৱহাৰ কৰে, তাৰ যিটো ফ্ৰিকুৱেঞ্চি আছে বা পৰিমাণ আছে সেইটো আপোনালোকে কমাব লাগে। আৰু যিমান পাৰে আপোনালোকে বেছিকৈ পানী খাব লাগে, হাইড্ৰেশ্যনটো আপোনালোকে মেইনটেইন কৰিব লাগে। আৰু লাষ্টলি আপোনালোকৰ ডায়েটত অলপমান ওমেগা 3 আৰু ভিটামিনযুক্ত খাদ্য এড কৰিব লাগে। আপোনালোকে কছমেটিক ব্যৱহাৰ কৰোঁতে অলপমান কেয়াৰফুল হ'ব লাগে। ঠাণ্ডাৰ দিনত সাধাৰণতে নন ফোমিং যিবোৰ ক্লিনজাৰ আছে সেইবোৰ ব্যৱহাৰ কৰিব লাগে। তাৰ লগতে এনেকুৱা যিকোনো ধৰণৰ কছমেটিক প্ৰডাক্ট য'ত নেকি চেলিচাইলিক এচিড আছে বা বেনজইল পেৰক্সাইড আছে, এইবোৰ আপোনালোকে ঠাণ্ডাৰ দিনত জেনেৰেলি ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে গ্লিচেৰিন বা হায়ালুৰনিক এচিড থকা যিবোৰ টোনাৰ আছে, হাইড্ৰেটিং টোনাৰ,
সেই টোনাৰবোৰ ব্যৱহাৰ কৰিব লাগে তাৰ লগতে ডেমেজ যিটো স্কিন বেৰিয়াৰ আছে সেইটো ৰিপেয়াৰ কৰিবৰ কাৰণে আপোনালোকে চেৰামাইডযুক্ত যিবোৰ মইশ্চাৰাইজাৰ আছে সেইবোৰ ব্যৱহাৰ কৰিব লাগে আৰু লাষ্টলি আপোনালোকে ঠাণ্ডাৰ দিনতো ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে আৰু জেনেৰেলি SPF 30 বা তাৰ ওপৰৰ কেইটাহে আপোনালোকে প্ৰিফাৰ কৰিব লাগে আপোনালোকৰ যদি হাতৰ স্কিনবোৰ উঠি যায় বা বডিৰ স্কিনবোৰ ড্ৰাই হয় ফ্লেকি ইৰাপশ্যন যদি হয় তেনেহ'লে আপোনালোকে প্ৰত্যেকবাৰ গা ধোৱাৰ পিছত বা হাতখন ধোৱাৰ পিছত এনেকুৱা মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে য'ত নেকি ফ্ৰেগ্ৰেন্স বা কোনো ধৰণৰ স্মেল নাথাকে হাত বা গা ধুওঁতে আপোনালোকে প্ৰপাৰ গৰম পানীতকৈ হালকা কুহুমীয়া গৰম পানী যিটো আছে সেইটো প্ৰিফাৰ কৰিব লাগে আৰু ৰাতি শুওঁতে আপোনালোকে হাত ফটা বা গৰুহা ফটা বা স্কিনটো ড্ৰাই হৈ যোৱা বডিৰ স্কিন যদি ড্ৰাই হয় আৰু তেনেকুৱা ক্ষেত্ৰত পেট্ৰলিয়াম বেছড যিবোৰ জেলি আছে সেইবোৰ লগাই কেনে ৰাতি আপোনালোকে শুব পাৰে হাতৰ স্কিনটো ছেফ ৰাখিবৰ কাৰণে আপোনালোকে খুব বেছি এলকহল থকা যিবোৰ চেনিটাইজাৰ আছে সেইবোৰ ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰিব নালাগে মহিলাৰ ক্ষেত্ৰত কাপোৰ ধুওঁতে বা বাচন বৰ্তন ধুওঁতে আপোনালোকে সদায় এখন গ্লভছ ব্যৱহাৰ কৰিব লাগে যাতে চাবোন বা সাৰ্ফত আপোনালোকৰ হাতটো বেছি সময় কণ্টেক্টত নাহে ড্ৰাই লিপছ বা এংগুলাৰ কিলাইটিছটো দূৰ কৰিবৰ কাৰণে আপোনালোকে লিপ বাম ব্যৱহাৰ কৰোঁতে বি ৱেক্সযুক্ত বা শিয়া বাটাৰযুক্ত লেনলিন বা চেৰামাইডযুক্ত যিবোৰ লিপ বাম আছে সেইবোৰহে ব্যৱহাৰ কৰিব লাগে মেন্থল বা আপোনালোকৰ ফ্ৰেগ্ৰেন্সযুক্ত স্মেল থকা যিবোৰ লিপ বাম আছে সেইবোৰ সাধাৰণতে ব্যৱহাৰ কৰিব নালাগে আৰু আপোনালোকৰ লিপছ ক্ৰেকছটো যদি বহুত বেছি সিভিয়াৰ হয় তেনেহ'লে আপোনালোকে 0.5% বা 1%ৰ হাইড্ৰকৰ্টিছন যিবোৰ অইনমেণ্ট আছে সেইবোৰ জাষ্ট 2-3 দিনৰ কাৰণে লগাব পাৰে আৰু সদায় মনত ৰাখিব ড্ৰাই লিপছ বা ক্ৰেক লিপছৰ কাৰণে আপোনালোকে কমসে কম 2-3 লিটাৰ পানী ডেইলি খাব লাগে এতিয়া হ'ল এই গোটেইকেইটা স্কিনৰ প্ৰব্লেম দূৰ কৰিবৰ কাৰণে আপোনালোকৰ ডায়েটটো কেনেকুৱা হ'ব লাগে আপোনালোকৰ ডায়েটত ওমেগা 3 ফেটি এচিড যোগ কৰিব লাগে এইটো আপোনালোকে ক'ত পাব ফ্লেক্স সিডত পাব 2-3 চামুচ ফ্লেক্স সিড আপোনালোকে ডেইলি খাব পাৰে 5-6টা মান আলমণ্ড আপোনালোকে ৰাতি ভিজাই থ'ব ৰাতিপুৱা উঠি সেই আলমণ্ডটো খাব পাৰে ঠাণ্ডাৰ দিনত পোৱা ফল যেনে আপোনালোকৰ কমলা টেঙা হৈ গ'ল মধুৰি আম হৈ গ'ল এপল হৈ গ'ল এই ফলবোৰ আপোনালোকে ডেইলি ব্যৱহাৰ কৰিব লাগে তাৰ লগতে আপোনালোকে গ্ৰীণ ভেজিটেবল খাব লাগে তাৰ পৰা ভিটামিন A আৰু C আপোনালোকে পাব সাফিচিয়েন্ট পৰিমাণে আপোনালোকে পানী খাব লাগে আৰু খুব বেছি যদি আপোনালোকে চাহ বা কফি খায় হেতু আপোনালোকে কন্ট্ৰলত আনিব লাগে মই ভিডিঅ'টোত আলোচনা কৰা এই কথাখিনি যদি আপোনালোকে সপ্তাহ 10 দিন ফলো কৰে নহয় চাব সপ্তাহ 10 দিন পিছতে আপোনালোকে এটা ভিজিবল ৰিজাল্টস পাব আপোনালোকৰ স্কিনৰ যিটো হেলথ আছে হেতু বহুতখিনি ইমপ্ৰুভ হ'ব এই গোটেইখিনি ফলো কৰাৰ পিছতো যদি আপোনালোকৰ সমস্যাটো দূৰ নহয় তেনেহ'লে আপোনালোকে দুটা হোমিওপ্যাথিক মেডিচিন ব্যৱহাৰ কৰিব পাৰে এটা হৈছে গ্ৰেফাইটিছ 30 আৰু এটা হৈছে পেট্ৰলিয়াম 200 এই মেডিচিন দুটা সেফ হয় আপোনালোকে সেলফ মেডিকেটো কৰিব পাৰে কিন্তু মেডিচিনটো খোৱাৰ বা বনোৱাৰ যিটো নিয়ম আছে হেতু ভালকে আপোনালোকে ফলো কৰিব লাগিব এই মেডিচিন দুটা সাধাৰণতে কি কৰা হয় 30 ml ডিষ্টিলড ৱাটাৰত 1 টোপাল মেডিচিন দি কেনে বনাই দিয়া হয় আৰু সেই ডিষ্টিলড ৱাটাৰটোৰ পৰা আপোনালোকৰ 10 টোপালকে ৰাতিপুৱা আৰু ৰাতি দিনত দুবাৰ ডাইৰেক্টলি জিভাত ঢালি কেনে খাব দিয়া হয় আৰু জেনেৰেলি মেডিচিন দুটা 5 পৰা 7 দিন কন্টিনিউ কৰিব দিয়া হয় আৰু তাৰ পিছত এটো কি কৰা হয় বন্ধ কৰি দিয়া হয় আপোনালোকে এই মেডিচিন দুটা সেপাৰেট ড্ৰামত 30 ml ডিষ্টিলড ৱাটাৰৰ লগত মিক্স কৰি বনাই এসপ্তাহ মান খাই চাব পাৰে বেছিভাগ ক্ষেত্ৰত ঠাণ্ডাৰ দিনত দেখা দিয়া যিবোৰ ছালৰ সমস্যা আছে জাস্ট এই দুটা মেডিচিনতে কি হয় ঠিক হৈ যায় আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আপোনালোকে কমেন্টত লিখিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব মোৰ পেজটো বা মোৰ চেনেলটোলে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এটো লাইক আৰু সাবস্ক্ৰাইব কৰি থৈ দিব